নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়টো অতি বিশেষ, কাৰণ 2025 চনৰ 15 ছেপ্টেম্বৰত বুধ গ্ৰহ কন্যা ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। এতিয়া আপুনি নিশ্চয় ভাবিছে, হে ভাই, গ্ৰহ নক্ষত্ৰবোৰ প্ৰতিমাহে সলনি হৈ থাকে, তেন্তে ইয়াত নতুন কি? গতিকে কওঁ, এইবাৰ বুধ গ্ৰহৰ প্ৰৱেশ বেলেগ, কাৰণ বুধ গ্ৰহ প্ৰৱেশ কৰিব নিজৰ ৰাশিত কন্যা ৰাশিত, অৰ্থাৎ নিজৰ ঘৰত থকাৰ বাবে ই অতি শক্তিশালী অৱস্থাত থাকিব। যেতিয়া কোনো গ্ৰহ নিজৰ ৰাশি চক্ৰত আহে, তেতিয়া ইয়াৰ শক্তি বহুগুণ বৃদ্ধি পায় আৰু ইয়াৰ প্ৰভাৱো অধিক স্পষ্ট দেখা যায়। জ্যোতিষত বুধক বুদ্ধি, বাক্য, ব্যৱসায়, যোগাযোগ আৰু বিশ্লেষণ ক্ষমতাৰ কাৰক হিচাপে গণ্য কৰা হয়। অৰ্থাৎ যিসকলৰ বুধ এই সময়ত শক্তিশালী হ'ব, তেওঁলোকৰ কথাত যাদু থাকিব, চিন্তা আৰু বুজাবুজিৰ শক্তি বাঢ়িব আৰু সিদ্ধান্তবোৰো একেবাৰে শুদ্ধ বুলি প্ৰমাণিত হ'ব। এতিয়া প্ৰশ্ন হয়, এই প্ৰৱেশত কাৰ বাবে আটাইতকৈ শুভ হ'ব? গতিকে বন্ধুসকল, আজি আমি 4টা বিশেষ ৰাশিৰ কথা কম: সিংহ, কন্যা, তুলা আৰু বৃশ্চিক ৰাশিৰ বিষয়ে। বুধ ৰাশিৰ এই প্ৰৱেশত এই 4টা ৰাশিৰ ওপৰত প্ৰচণ্ড প্ৰভাৱ পেলাব। ক'ৰবাত আৰ্থিক লাভ হ'ব, ক'ৰবাত বিদেশ ভ্ৰমণৰ সম্ভাৱনা থাকিব, ক'ৰবাত সম্পৰ্কৰ উন্নতি হ'ব আৰু ক'ৰবাত হঠাতে বহুদিনীয়া কাম এটা সম্পূৰ্ণ হ'ব। এই ভিডিঅ'টোত আমি আপোনালোকক বিতংভাৱে ক'ম, কোন ৰাশিৰ উপকাৰ হ'ব, ক'ত কি বিষয়ত সাৱধান হ'ব লাগে আৰু কোনবোৰ সহজ ব্যৱস্থা গ্ৰহণ কৰিলে আপুনি বুধৰ এই গোচৰৰ সৰ্বাধিক সুবিধা ল'ব পাৰিব। গতিকে আমাৰ সৈতে সংযুক্ত হৈ থাকক। আৰু হয়, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু অনুৰোধ আছে। যদি আপোনাৰ জ্যোতিষ আৰু ৰাশিফলৰ সৈতে জড়িত আমাৰ বিষয়বস্তু ভাল লাগে, তেন্তে নিশ্চিতভাৱে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ ৰাশি চক্ৰটো কমেণ্টত লিখক, আমাক কওক যে আপুনি বুধ গ্ৰহৰ প্ৰৱেশৰ পৰা কি বেছি আশা কৰে, ধন, কেৰিয়াৰ নে সম্পৰ্কৰ উন্নতি। গতিকে বন্ধুসকল, পলম নকৰাকৈ আৰম্ভ কৰোঁ আৰু প্ৰথমে সিংহ ৰাশিৰ ওপৰত বুধ গ্ৰহৰ প্ৰভাৱ জানি লোৱা হওক। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে বুধ দ্বিতীয় আৰু একাদশ স্থানৰ অধিপতি। এইবাৰ তেওঁৰ প্ৰৱেশ আপোনাৰ দ্বিতীয় ঘৰত হৈ আছে। দ্বিতীয় ঘৰটো হৈছে ধন সম্পত্তি, বাক্য আৰু পৰিয়ালৰ ঘৰ। এইকাৰণেই এই প্ৰৱেশত আপোনাৰ বাবে বিশেষকৈ আৰ্থিক আৰু পৰিয়ালৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। টকা আৰু কেৰিয়াৰ যদি চোৱা হয়, বুধ গ্ৰহৰ এই প্ৰৱেশৰ জৰিয়তে সিংহ ৰাশিৰ জাতক জাতিকাৰ ধন উপাৰ্জনৰ নতুন সুযোগ লাভ কৰিব পাৰে। যদি আপুনি কোনো চাকৰিত আছে, তেন্তে দৰমহা বৃদ্ধি পাব বা বোনাছ সম্ভাৱনা আছে। ব্যৱসায় কৰা মানুহে নতুন চুক্তি লাভ কৰিব পাৰে। কেৱল আপোনাৰ কথা বতৰা আৰু উপস্থাপনাৰ দক্ষতাৰ পৰাই আপুনি লাভৱান হ'ব। আপোনাৰ কথাত মানুহ আপ্লুত হ'ব আৰু সহযোগ কৰিবলৈ সাজু হ'ব। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল, বুধ গ্ৰহে আপোনাৰ অষ্টম ঘৰটোলৈ চাই আছে, অৰ্থাৎ পৰিৱৰ্তন আৰু ৰহস্যময় পৰিৱৰ্তন কাৰক হ'ল অষ্টম ঘৰ। এই পৰিস্থিতিত হঠাৎ আৰ্থিক লাভ হ'ব পাৰে, কিন্তু একে সময়তে হঠাতে খৰচ বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক আৰু কাৰো দ্বাৰা প্ৰভাৱিত নহ'ব। পৰিয়াল আৰু সম্পৰ্ক যদি চোৱা হয়, দ্বিতীয় ঘৰত বুধ গ্ৰহৰ প্ৰৱেশত আপোনাৰ পাৰিবাৰিক জীৱনলৈ মধুৰতা কঢ়িয়াই আনিব পাৰে, কিন্তু মনত ৰাখিব, বুধ হৈছে বাক্যৰ কাৰক। যদি আপুনি আপোনাৰ বাক্য নিয়ন্ত্ৰণ নকৰে, তেন্তে সৰু সৰু বিবাদৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলক সন্মানেৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক আৰু ল'ৰা ছোৱালীৰ কথা ভালদৰে শুনিব। স্বাস্থ্যৰ দিশ যদি চোৱা হয়, এই সময়ত সিংহ ৰাশিৰ জাতক জাতিকাৰ পেটৰ লগত জড়িত সমস্যাৰ পৰা সাৱধান হ'ব লগা হয়। খাদ্যৰ নিয়মিত বজাই ৰাখক আৰু তেলীয় খাদ্য পৰিহাৰ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয়, আজি আপোনাৰ প্ৰতিদিনে পুৱা তুলসীক পানী আগবঢ়াওক। বুধবাৰে সেউজীয়া শাক পাচলি আৰু মুগ দালি দান কৰিব আৰু ওম বুধাই নম মন্ত্ৰ 108 বাৰ জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, কন্যা ৰাশিৰ বাবে বুধ প্ৰথম আৰু দশম স্থানৰ প্ৰভু আৰু এইবাৰ যিহেতু প্ৰৱেশত আপোনাৰ প্ৰথম ঘৰত অৰ্থাৎ লগ্ন ঘটি আছে, এই পৰিস্থিতি আপোনাৰ ব্যক্তিত্ব, আত্মবিশ্বাস আৰু কেৰিয়াৰৰ বাবে অতি শুভ। ব্যক্তিত্ব আৰু আত্মবিশ্বাস যদি চোৱা হয়, এই সময়ত আপোনাৰ আত্মবিশ্বাস বহুত বাঢ়িব। আপোনাৰ কথাত মানুহে আপ্লুত হ'ব আৰু গুৰুত্ব সহকাৰে শুনিব।
আপুনি নিজৰ পৰিকল্পনা আনৰ আগত উপস্থাপন কৰাত সফল হ'ব। আপোনাৰ বিশ্লেষণাত্মক ক্ষমতাও বৃদ্ধি পাব, যাৰ বাবে আপুনি জটিল পৰিস্থিতিটো সঠিক সিদ্ধান্ত ল'ব পাৰিব। কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয়, আপোনাৰ দশম স্থানৰ অধিপতি বুধ যেতিয়া প্ৰথম ঘৰত আহিব, তেতিয়া ই নিশ্চিতভাৱে আপোনাৰ কেৰিয়াৰত নতুন শক্তি পূৰণ কৰিব। যদি আপুনি কোনো কাম কৰে, তেন্তে পদোন্নতি বা বদলিৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলে নতুন অংশীদাৰিত্বৰ সুবিধা লাভ কৰিব। সম্পৰ্ক আৰু অংশীদাৰিত্ব যদি চোৱা হয়, বুধৰ দৃষ্টি আপোনাৰ সপ্তম ঘৰত থাকিব, যিয়ে বিবাহিত জীৱন আৰু অংশীদাৰিত্বৰ সম্পৰ্ক উন্নত কৰিব। বিবাহিত জীৱনত পাৰস্পৰিক বুজাবুজি আৰু স্পষ্টতা বৃদ্ধি পাব। যদি আপুনি অবিবাহিত, তেন্তে বিবাহৰ সম্ভাৱনাও থাকিব পাৰে। আপোনাৰ এই সময়ত আপোনাৰ স্বাস্থ্যৰ বাবে ভাল হ'ব। আপুনি শক্তি আৰু উৎসাহেৰে ভৰি পৰিব। আপুনি পাৰিলে সোঁহাতত সেউজীয়া সূতা বান্ধিব। ভগৱান বিষ্ণুক নিয়মিতভাৱে পূজা কৰা আৰু বুধবাৰে সেউজীয়া কাপোৰ পৰিধান কৰিলে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, তুলা ৰাশিৰ বাবেও বুধ নৱম আৰু দ্বাদশ স্থানৰ প্ৰভু, আৰু এইবাৰ যিহেতু প্ৰৱেশত আপোনাৰ দ্বাদশ স্থানত হৈ আছে, দ্বাদশ ঘৰটো খৰচ, বিদেশ ভ্ৰমণ আৰু আধ্যাত্মিকতাৰ লগত জড়িত। বিদেশ আৰু শিক্ষাৰ লগত জড়িত আমি যদি চাওঁ যে এই যি আপোনাৰ প্ৰৱেশত সময়ত বিদেশৰ সৈতে জড়িত সুবিধা লাভ কৰিব পাৰিব। যদি আপুনি পঢ়া শুনা বা চাকৰিৰ লগত জড়িত হৈ বহিৰাজ্যলৈ যাব বিচাৰে, তেন্তে এই সময় আপোনাৰ বাবে অনুকূল। খৰচ আৰু আৰ্থিক অৱস্থা যদি চোৱা হয়, খৰচ বাঢ়িব। বিলাসী বস্তুৰ বাবে খৰচ কৰিব পাৰে, কিন্তু মনত ৰাখিব, অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰ আৰু স্বাস্থ্যৰ দিশটো যদি চাওঁ, আপোনাৰ ষষ্ঠ স্থানত বুধৰ দৃষ্টি থাকিব, যাৰ ফলত স্বাস্থ্যৰ উন্নতি হ'ব। পুৰণি বেমাৰৰ পৰা সকাহ পাব। লগতে কৰ্মক্ষেত্ৰত বিৰোধীসকলৰ শান্ত হ'ব। অৱশ্যে কৰ্ম চাপ বেছি হ'ব, গতিকে যোগ আৰু ধ্যান ধাৰণাৰ জৰিয়তে মানসিক শান্তি বজাই ৰাখক। আপুনি পাৰিলে বুধবাৰে দৈ আৰু সেউজীয়া মচুৰ বুধবাৰে দৈ আৰু মচুৰ দাইল দান কৰিব আৰু দৈনিক যোগ আৰু প্ৰণায়াম কৰক। ওম নম ভগৱতে বাসুদেৱায় মন্ত্ৰ আপুনি জপ কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবেও বুধ অষ্টম আৰু একাদশ স্থানৰ প্ৰভু, আৰু এইবাৰ যিহেতু আপোনাৰ প্ৰৱেশত আপোনাৰ একাদশ স্থানত হৈ আছে, আৰু একাদশ স্থানত লাভৰ ঘৰ আৰু কামনা পূৰণ আৰু বন্ধুত্বৰ ঘৰ বুলি গণ্য কৰা হয়। আপোনাৰ আৰ্থিক অগ্ৰগতি দেখা গৈছে। এইবাৰ আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আৰ্থিক লাভৰ সুযোগ বৃদ্ধি পাব। যদি আপুনি ষ্টক মাৰ্কেট বা বিনিয়োগৰ সৈতে জড়িত, তেন্তে লাভৰ সম্ভাৱনা ভাল, কিন্তু শ্বৰ্টকাট জৰিয়তে টকা উপাৰ্জন চেষ্টা নকৰিব। বন্ধু আৰু সামাজিক মহল আমি যদি চাওঁ, আপোনাৰ সামাজিক সম্পৰ্ক বাঢ়িব। আপুনি নতুন বন্ধু গঢ়ি তুলিব পাৰে, যিয়ে ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। শিক্ষাৰ আৰু প্ৰেমৰ দিশ যদি চোৱা হয়, আপোনাৰ পঞ্চম ঘৰত বুধৰ দৃষ্টি থাকিব, যিয়ে শিক্ষা আৰু সৃষ্টিশীল কামত সফলতা কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কবোৰো মজবুত হৈ পৰিব। স্বাস্থ্য আৰু যদি চাওঁ, আপোনাৰ স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু মানসিক চাপৰ পৰা হাত সাৰিবলৈ ধ্যান কৰক। আপুনি পাৰিলে বিবাহিত মহিলাক সেউজীয়া ৰঙৰ খাৰু উপহাৰ দিব পাৰে। নিতৌ ওম নম ভগৱতে বাসুদেৱা মন্ত্ৰ আপুনি জপ কৰক। বুধবাৰে গৰুক আপুনি সেউজীয়া খাদ্য খুৱাব লাগে। বন্ধুসকল, 2025 চনৰ যিহেতু 15 ছেপ্টেম্বৰত কন্যা ৰাশিৰ বুধৰ যি প্ৰৱেশ, বিশেষকৈ সিংহ, কন্যা, তুলা আৰু বৃশ্চিক ৰাশিৰ বাবে শুভ প্ৰমাণিত হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ধন আৰু পৰিয়ালত সুবিধা পাব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। কন্যা ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস আৰু কেৰিয়াৰৰ দুয়োটাই উচ্চতা উপনীত হ'ব। আৰু তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে, তেখেতসকলৰ বিদেশ ভ্ৰমণ আৰু আধ্যাত্মিকতা সফলতা লাভ কৰিব, যদিও খৰচ বৃদ্ধি পাব পাৰে। বৃশ্চিক ৰাশিৰ যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে এই বছৰতে লাভ, বন্ধুত্ব আৰু প্ৰেমৰ সম্পৰ্কত অগ্ৰগতি আনিব। বুধ গ্ৰহৰ এই যি প্ৰৱেশত আমাক শিকাইছে যে যদি আমি আমাৰ বুদ্ধিমত্তা আৰু বাক্যক শুদ্ধভাৱে ব্যৱহাৰ কৰোঁ, তেন্তে জীৱনৰ পথ সহজ হৈ পৰিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে আকৌ এবাৰ লাইক, আপোনাৰ প্ৰথমতে যিহেতু ক'লোৱেই, আমি আকৌ এবাৰ কৈছোঁ, যদি লাইক কৰা নাই লাইক এটা কৰি দিব, কমেণ্ট যদি কৰা নাই কমেণ্ট এটা কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।